দিগদাৰ কি কংগ্ৰেছৰ এজন লিডাৰৰ লগত কথা পাতিলে আনজন লিডাৰে বেয়া পায়, এজন লিডাৰে হয় বুলি ক'লে আনজনে নহয় বুলি কৈ দিয়ে। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কথা পাতো প্ৰত্যেকবাৰে কৈছে যে নাই আপোনালোক একলগে থাকক। তাৰপিছত আকৌ ইলেকশ্যনৰ সময়ত লাহেকে কংগ্ৰেছে বেলেগ এটা স্থিতি লয়। কংগ্ৰেছে চিটটো যদি এৰিও দিয়ে লাষ্টত গৈ একেবাৰে ইলেকশ্যনৰ আগদিনা এৰি দিয়ে, নমিনেশ্যন দিবলগীয়া দিনাহে এৰি দিয়ে। তেতিয়াহ'লে ক'ত মানুহ জিকিব? ভালকে প্ৰিপেৰেশ্যনে কৰিব নোৱাৰে। উপ নিৰ্বাচন দুটা গ'ল অসমৰ, দুইবাৰে তেওঁলোকে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে বেলেগকে খেলি দিলে। MP ইলেকশ্যনতো আন কাকো চিট এৰি দিবলৈ মন নকৰিলে, অকল এটা চিট এৰি দিলে। তাৰ ফলস্বৰূপে লেফ্ট পাৰ্টিবিলাকে চব বেয়া পাই গ'ল। তাৰ ফলাফল সদায় জিৰ' হৈছে। সেইকাৰণে কংগ্ৰেছ দলে যদি কথাটো বুজি নাপায়, যদি কংগ্ৰেছে ভাবে যে বিজেপিক হৰুৱাটো অকল আমাৰ ৰাইজৰ দলৰহে দায়িত্ব, আমিহে অকল চেক্ৰিফাইচ কৰিব লাগিব, কংগ্ৰেছ দলৰ দায়িত্বটো হ'ল তেওঁলোকৰ সংগঠন বৃদ্ধি কৰাটো, তেতিয়াহ'লে আমি কোনোদিন বিজেপিক অসমৰ পৰা খেদিব নোৱাৰিম। মই বাৰম্বাৰ এটাই কথা কৈ আছো, কোনোবাই বুজি পাইছে নে নাই মই নাজানো, যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনটো যদি আমি বিৰোধী দলবিলাকে একেলগে খেলো, 2026 চনত আমি বিজেপিক তেতিয়া একেলগে হৰুৱাব পাৰিমেই। আমি ফেচিবাদী বিজেপিক হৰুৱাবই লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা অসমখন ৰক্ষা কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মা থাকিলে অসমীয়া মানুহ কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰে। গতিকে মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে খুব আন্তৰিকতাৰ সৈতে কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাব খুজিছো যে যদিহে আপোনালোকে সঁচাকেই বিজেপিক 2026 চনত সম্পূৰ্ণৰূপে হৰুৱাব খোজে, অসমৰ পৰা বিজেপিক বিদায় দিব খোজে আৰু অসমত গণতান্ত্ৰিক ব্যৱস্থা এটা ধৰ্মনিৰপেক্ষ চৰকাৰ এখন আনিব খোজে, তেতিয়াহ'লে আমি সকলোৱে মিলি এইবাৰ পঞ্চায়ত নিৰ্বাচনত একেলগে নিৰ্বাচনটো খেলিব লাগে। পঞ্চায়ত নিৰ্বাচনটোত সঁচাকৈ আমি সকলো বিৰোধী দলে একেলগে খেলিব লাগে। যদি একেলগতে পঞ্চায়ত নিৰ্বাচনটো সঁচাকৈ আমি খেলো, তেতিয়াহ'লে 2026 বিধানসভা নিৰ্বাচনটোলৈ আমাৰ বিৰোধীৰ একতাটো একেবাৰে তৃণমূল পৰ্যায়ত সুদৃঢ়কৰণ হৈ যাব। তেতিয়া মানে আমি বিজেপিক হৰুৱাবৰ কাৰণে আমাৰ বেছি সুবিধা হয়। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে আমাৰ অসম সন্মিলিত মঞ্চৰ যিমানবিলাক ৰাজনৈতিক দল আছো, আমি 15টা দল আৰু লগত কংগ্ৰেছ, এই আটাই 16টা দলে আমি পঞ্চায়ত ইলেকশ্যনটো সঁচাকৈ একেলগে খেলিব লাগে। কিন্তু কংগ্ৰেছে ভাবি আছে যে নহয়, পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকৰ শক্তিটো বৃদ্ধি কৰিব, গ্ৰাছৰুটলৈ তেওঁলোকৰ দলটো লৈ যাব। উপ নিৰ্বাচন দুটা গ'ল অসমৰ, দুইবাৰে তেওঁলোকে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে বেলেগকে খেলি দিলে। MP ইলেকশ্যনতো আন কাকো চিট এৰি দিবলৈ মন নকৰিলে, অকল এটা চিট এৰি দিলে। তাৰ ফলস্বৰূপে লেফ্ট পাৰ্টিবিলাকে চব বেয়া পাই গ'ল। গতিকে মই এই মুহূৰ্তত সঁচাকে ৰাইজৰ দলৰ সভাপতি হিচাপে খুব আন্তৰিকতাৰ সৈতে কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাব খুজিছো যে যদিহে আপোনালোকে সঁচাকেই বিজেপিক 2026 চনত সম্পূৰ্ণৰূপে হৰুৱাব খোজে, অসমৰ পৰা বিজেপিক বিদায় দিব খোজে আৰু অসমত গণতান্ত্ৰিক ব্যৱস্থা এটা ধৰ্মনিৰপেক্ষ চৰকাৰ এখন আনিব খোজে, তেতিয়াহ'লে আমি সকলোৱে মিলি এইবাৰ পঞ্চায়ত নিৰ্বাচনত একেলগে নিৰ্বাচনটো খেলিব লাগে। কথাটো দিগদাৰ কি কংগ্ৰেছৰ এজন লিডাৰৰ লগত কথা পাতিলে আনজন লিডাৰে বেয়া পায়, এজন লিডাৰে হয় বুলি ক'লে আনজনে নহয় বুলি কৈ দিয়ে। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কথা পাতো প্ৰত্যেকবাৰে কৈছে যে নাই আপোনালোক একলগে থাকক এনেকে কয়। তাৰপিছত আকৌ ইলেকশ্যনৰ সময়ত লাহেকে কংগ্ৰেছে বেলেগ এটা স্থিতি লয়। আৰু একদম শেষত মানে একেবাৰে আপোনালোকে দেখিছে যে কংগ্ৰেছে চিটটো যদি এৰিও দিয়ে লাষ্টত গৈ একেবাৰে ইলেকশ্যনৰ আগদিনা এৰি দিয়ে, নমিনেশ্যন দিবলগীয়া দিনাহে এৰি দিয়ে। তেতিয়াহ'লে ক'ত মানুহ জিকিব? ভালকে প্ৰিপেৰেশ্যনে কৰিব নোৱাৰে। আপোনালোকে সকলোৱে দেখিছে 2021 তেওঁলোকে আমাক আঁতৰাই ৰাখিলে। তাৰপিছত 2021 উপ নিৰ্বাচনত আঁতৰাই ৰাখিলে। তাৰপিছত 2024 লোকসভা নিৰ্বাচনত তেওঁলোকে আমাক এটাও আসন এৰি নিদিলে। 2024 আকৌ উপ নিৰ্বাচন হ'ল 5খন আসনৰ, তাতো কাকো এৰি নিদিলে। তাৰ ফলাফল সদায় জিৰ' হৈছে। কেৱল আমি MP ইলেকশ্যনৰ সময়ত সম্পূৰ্ণৰূপে আমাৰ পিনৰ পৰা ত্যাগ স্বীকাৰ কৰি হ'ব কংগ্ৰেছকে আমি অকল জিকাম বুলি আগবাঢ়ি যোৱাৰ কাৰণে সেই ৰিজাল্টটো অলপ পজিটিভ হ'ল। সেইকাৰণে কংগ্ৰেছ দলে যদি কথাটো বুজি নাপায়, যদি কংগ্ৰেছে ভাবে যে বিজেপিক হৰুৱাটো অকল আমাৰ ৰাইজৰ দলৰহে দায়িত্ব, আমিহে অকল চেক্ৰিফাইচ কৰিব লাগিব, কংগ্ৰেছ দলৰ দায়িত্বটো হ'ল তেওঁলোকৰ সংগঠন বৃদ্ধি কৰাটো, তেতিয়াহ'লে আমি কোনোদিন বিজেপিক অসমৰ পৰা খেদিব নোৱাৰিম। মই আশা কৰিম যে কংগ্ৰেছ দলে এইবাৰ এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। মই বাৰম্বাৰ এটাই কথা কৈ আছো, কোনোবাই বুজি পাইছে নে নাই মই নাজানো, যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনটো যদি আমি বিৰোধী দলবিলাকে একেলগে খেলো, 2026 চনত আমি বিজেপিক তেতিয়া একেলগে হৰুৱাব পাৰিমেই। আমি ফেচিবাদী বিজেপিক হৰুৱাবই লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা অসমখন ৰক্ষা কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মা থাকিলে অসমীয়া মানুহ কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰে। গতিকে মই আশা কৰো যে কংগ্ৰেছে বাস্তৱ পৰিস্থিতিটো বুজি পাব।